আজি যাবলৈ ললোঁ পঞ্চায়তলৈ বুলি বিশেষ কামৰ বাবে। আহি পাই দেখোঁ পঞ্চায়ত বন্ধ আছে। আহিলোঁ যেতিয়া কাষতে থকা ঐতিহাসিক বেজদৌলৰ কিছু ভিডিঅ' আপোনালোককো দেখাওঁ বুলি। আহকচোন ভিতৰলৈ সোমাই যাওঁ। পোনে সোমায়ে আপোনালোকে মুখতে খুব সুন্দৰভাৱে গছ ৰুই থোৱা পাব। বহিবৰ কাৰণে এইবিলাক পকাৰে বনাই দিছে। গৰম দিনত বহিবৰ কাৰণে খুব সুন্দৰ হ'ব। দৌলটো একেবাৰে সন্মুখলৈ যাওঁচোন ব'লক। বেজদৌল বুলি ক'লে বহুতৰে মনত এটা প্ৰশ্ন হয় চাগে, ইয়াত কোনোবা বেজ আছিলে বুলি ভাবে। তেনেকুৱা একো নহয়, কোনোবা বেজবৰুৱা উপাধিৰ ব্যক্তি এজনৰ সোঁৱৰণত বনাইছিল বোলে। আহকচোন ভিতৰত কিনো আছে আপোনালোকক অলপ দেখাই দিওঁ। ভিতৰতো বহুত আন্ধাৰ হয়, তথাপিও যিমানখিনি পাৰোঁ দেখাই দিছোঁ বাৰু। পূজা কৰিবৰ কাৰণে দেৱ দেৱীৰ ফটো আছে আৰু শিৱলিংগ